শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত বোকাখাটত প্ৰথমবাৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ বিদ্যালয় আছে অসমত এই 54খন বিদ্যালয়ৰ মাজত প্ৰথমবাৰৰ কাৰণে এক বাৰ্ষিক ক্ৰীড়া সমাৰোহ আয়োজন কৰিছে আৰু এই উদ্যোগ লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৰাজ্যিক শিক্ষা শাখা সমিতি সম্পাদক আছে আমাৰ লগত চন্দ্ৰকান্ত ভূঞা ডাঙৰীয়া। আমি জানিম যে বোকাখাটত প্ৰথমবাৰ এই কাৰ্যসূচী লৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ বিদ্যালয় আছে এই যিসকল শিশু আছে বা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত কৰিছে এই উদ্দেশ্যটো কেনেধৰণে আপোনালোকে লৈছে আৰু ইয়াত কেনেধৰণে আয়োজন চলিছে? কৃষ্ণ জয় গুৰু শংকৰ জয়জ্যোতি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক মই সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা সমিতিয়ে আমি 54খন বিদ্যালয় পৰিচালনা কৰি আছোঁ। এই 54খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত লিপিবদ্ধ হোৱাকৈ আমি ক্ৰীড়া সমাৰোহ আয়োজন কৰাৰ এক প্ৰস্তাৱ মূল সমিতিক আমি দিছিলোঁ আৰু আমাৰ প্ৰধান সম্পাদক বাপৰ যিটো কাৰ্যক্ৰমণিকা এবছৰীয়া তাত স্থান পাইছিল। মূল কাৰ্যনিৰ্বাহকে অনুমোদন জনোৱাৰ পিছত বোকাখাট জিলা শাখাক এই আতিথ্যৰ দায়িত্ব দিলে। সেই অনুপাতে 23, 24, 25 তাৰিখে আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 54খন বিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত 14 বছৰ অনুৰ্ধ আৰু 16 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰী প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছে। আমি আচলতে এই অনুষ্ঠানটো আয়োজন কৰাৰ এটা লক্ষ্য আছে যে আপোনালোকে জানে যে চৰকাৰী বিদ্যালয় হওক বা যিসকল বেচৰকাৰী বিদ্যালয় হওক সেই বিদ্যালয়ত বৌদ্ধিক শিক্ষা দিয়া হয়। এজন ছাত্ৰক কেনেকৈ শিক্ষাৰ জৰিয়তে এজন মানুহ হ'ব পাৰি বা তেওঁলোকৰ ভৱিষ্যত যাপন কৰিব পাৰে তাৰ এটা শিক্ষা দিয়া হয়। কিন্তু আমি এটা ব্যতিক্ৰম চিন্তা লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিদ্যালয়সমূহৰ জৰিয়তে আধ্যাত্মিক যি শিক্ষা, যি বৌদ্ধিক শিক্ষা, আধ্যাত্মিক শিক্ষা, শাৰীৰিক শিক্ষা বা যোগ শিক্ষা এইবিলাকৰ দ্বাৰা এজন প্ৰকৃত মানৱ অসমবাসীক মানে আমি আগুৱাই দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা চলাইছোঁ। তাৰ এটা অংগৰূপে শাৰীৰিক চৰ্চাৰ দ্বাৰা নিজকে শৰীৰ উপযুক্ত কৰি ৰখা, মানসিক সুস্থতা আৰু ক্ৰীড়াৰ দিশখনত নিজকে আগুৱাই গৈ ভৱিষ্যত এজন ভাল খেলুৱৈ প্ৰতিষ্ঠিত হৈ নিজৰ জীৱনটো যাপনৰ পৰিৱৰ্তে উদযাপন কৰি দেশৰ এজন প্ৰকৃত মানুহৰূপে নিজকে গঢ়ি তোলাৰ অৰ্থে আমি আয়োজন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আৰু আমি উল্লেখ কৰিম, মই অমৰক দেখুৱাবলৈ অনুৰোধ কৰিম যে মঞ্চত যি উদ্বোধনী অনুষ্ঠান হৈছে এই উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান পদাধিকাৰ ভূপেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আছে আৰু ইয়াত মুখ্য সম্পাদক আছে। সকলো যিখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শীৰ্ষ বিষয়ববীয়াসকল আছে আৰু বোকাখাটৰ উদ্যোগত বোকাখাট জিলা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী চলোৱা হৈছে আৰু 3 দিনীয়াকৈ এই কাৰ্যসূচী চলিব, য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ৰীড়া সমাৰোহত ভাগ ল'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।